বিজনীত স্থাপন হবলৈ গৈ আছে বহু প্ৰত্যাশিত মূৰ্তি। বিজনীৰ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি ৩০ লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হবলৈ গৈ আছে ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি। চিৰাং জিলাৰ বিজনীৰ কমলা ব্ৰীজৰ সন্মুখত তথা সুভাইঝাৰ পথত নিৰ্মাণ হবলৈ গৈ আছে কোচ ৰাজবংশীসকলৰ বহু প্ৰত্যাশিত এটা সময়ৰ বিজনীৰ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ তৎপৰতাত কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে কয় যে অসম চৰকাৰৰ ইউনাইটেড ফাণ্ডৰ পৰা ৩০ লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি। বিজনীত আগন্তুক দিনত বিজিত নাৰায়ণৰ নামত অডিটৰিয়াম স্থাপন হ'ব বুলিও জনায় বিধায়ক অজয় কুমাৰ ৰায়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো। আমাৰ এষাৰ কথাই সকলোৰে মনত পৰে, সেয়া হৈছে বিজনীৰ ৰজা বিজিত নাৰায়ণ। কিন্তু বিজনীৰ ৰজা বিজিত নাৰায়ণ বা কোচ ৰাজবংশীসকলৰ বা বিজনীবাসীক এটা সময় এই বিজনীৰ ৰজাই ৰাজত্ব কৰি থৈ গৈছিলে, তাৰ কোনো ধৰণৰ চিন চাপ নোহোৱা হৈছে বা যুৱ প্ৰজন্মই নাজানে। মই যেতিয়া বিধায়কৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তেতিয়া ৰাইজৰ উদ্দেশ্যে এটা কথাই কৈছিলোঁ, মই বিধায়ক হ'লে মই বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম। আৰু সেই কথা অনুযায়ী মই কাম কৰিছিলোঁ। আৰু সেই কথা অনুযায়ী কাম কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৩০ লাখ টকা আন্তঃ ফাণ্ডৰ পৰা মোকলাই দিছিলে। আৰু মই মাটিৰ অভাৱত ইমান দিনে কাম কৰিব পৰা নাছিলে। এতিয়া মাটিৰ কামটো যিহেতু আমাৰ হৈছে, আমি আজি আধাৰশিলা কৰিছোঁ আৰু ২ মাহৰ ভিতৰত এই কামটো আমি সম্পূৰ্ণ কৰিম। এয়া আমাৰ কাৰণে এটা বিশেষ দিন, বিজনীৰ ৰাইজৰ কাৰণে এটা বিশেষ দিন। ৰজা বিজিত নাৰায়ণে বিজনীৰ ৰাইজক এটা সময়ত সুশাসন দিছিলে আৰু তেওঁৰ সুশাসনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰিবলৈ সক্ষম হৈছিলে। আমিও একেলগেই এতিয়া বসবাস কৰি আছিলোঁ, তেওঁৰ আদৰ্শতে আদৰ্শিত হৈ আমিও সকলোৱে সমল মিলে আগবাঢ়ি গৈ আছোঁ, বিজনীৰ উন্নয়ন কৰি গৈ আছোঁ। মই ভাবোঁ যে আজি যে এই বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব, আজি বিজনীৰ বিভিন্ন গাঁৱৰ পৰা আহি আমাৰ এই ৰাইজসকলে ভাগ লৈছে এটা কাৰণতে যে সকলোৰে এটা এই বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিৰ প্ৰতি শ্ৰদ্ধা আছে, এটা চেণ্টিমেণ্ট আছে, সেইটো লৈ সকলোৱে আগবাঢ়ি আহিছে। মই ভাবোঁ যে সকলোৰে সহযোগত এই কামটো আমি খুব সোনকালে ধুনীয়াকৈ সম্পূৰ্ণ কৰিব পাৰিম। ইয়াতে মই এটা ভাবিছোঁ যে আৰু এটা অডিটৰিয়াম বনাম, ইতিমধ্যে DPR আমি বনাইছোঁ। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এইটো আমি এটা দাবী ৰাখিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি টকা দিয়ে অডিটৰিয়ামৰ কাৰণে, সেই অডিটৰিয়ামটো আমি বিজিত নাৰায়ণ কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। ধন্যবাদ।